পৰিবহণ বিভাগৰ দায়িত্ব পালনৰ সমান্তৰালকৈ কৃষি কৰ্মৰে সফলতা লাভ কৰা এজন আদৰ্শৱান ব্যক্তি নাম দিগন্ত গায়ন। শিৱসাগৰ জিলাৰ নামতিৰ গায়ন গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত ৰত্নেশ্বৰ গায়নৰ পুত্ৰ দিগন্ত গায়ন ল'ৰালি কালৰে পৰা কৃষি কৰ্মৰ প্ৰতি খুবেই আগ্ৰহ আছিল। তেওঁৰ পিতৃয়ে শিক্ষকতা কৰিছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল। সেই সময়ত তেওঁৰ পিতৃ প্ৰয়াত ৰত্নেশ্বৰ গায়নে আনক সহায় কৰাৰ লগতে কেইবাখনো বিদ্যালয় নিজে প্ৰতিষ্ঠা কৰিছিল। ফলত দিগন্ত গায়নে কৃষি কৰ্মৰে উপাৰ্জন কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই ল'ব লগা হৈছিল। এনেদৰে আৰ্থিক অনাটনৰ মাজত দিন অতিবাহিত কৰা শিক্ষিত যুৱক দিগন্ত গায়নে 29 বছৰ বয়সত পৰিবহণ বিভাগত চাকৰি লাভ কৰে। পৰিবহণ বিভাগত চাকৰি লাভ কৰে যদিও কৃষি কৰ্মৰ মোহ এৰা নাছিল দিগন্ত গায়নে। চাকৰিৰ সমান্তৰালভাৱে বিঘাই বিঘাই মাটিত জাতিলাও, কোমোৰা, জিকা, জলকীয়া, বিলাহী, নেমু, তিয়ঁহৰ খেতিৰ সমানে চাহ গছৰ মাজে মাজে হাজাৰজোপা মূল্যৱান সাঁচি গছ ৰোপণ কৰিছে। তদুপৰি প্ৰায় 700 জোপা তামোলৰ পুলিৰ লগতে বগা চন্দনকে আদি কৰি বহু মূল্যৱান গছৰ পুলি ৰোপণ কৰিছে দিগন্ত গায়নে। তেওঁৰ দুটাকৈ ফিচাৰীতো আছে বহুত ডাঙৰ ডাঙৰ মাছ। উল্লেখযোগ্য যে এই কৃষি কৰ্মৰ জৰিয়তে প্ৰায় 16টাকৈ পৰিয়ালৰ সংস্থাপনৰ বাট মুকলি কৰিছে দিগন্ত গায়নে। এইটো কলি পেলালে নহয়, ইয়াত এই ৰেণুটো দিছে নাই, কেইবাটাও আছে দিছে নাই, এই মাইকী মতা ফুলৰ ৰেণুটো আহি পেলানি মাইকী ফুলপাহত মৌ মাখি পৰিবহি লাগিব, বেয়া নহয়, আগলৈকে ভাল হ'ব। আৰু যদি মৌ মাখি নপৰে তেতিয়াহ'লে সেই মতা ফুলৰ ৰেণুটো ভাঙি আনি পেলাই হাতেৰে ইয়াত লগাব লাগিব, ইয়াত লগাই দিব লাগিব। কিন্তু এতিয়া দেৰি হৈ গ'ল। এতিয়া এই তামোল পুলি বহাগত ৰুইছোঁ, বহাগত ৰোৱা তামোল পুলি এনেকুৱা হৈছে, নেমু আপোনাৰ 250 নেমু কমপ্লিট ইয়াত আছে, মানে কলি পেলাব বছৰ পিছত। নমস্কাৰ, মই দিগন্ত গায়ন। হয়, আপুনি ঠিকেই কৈছে। মই শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ এনফৰ্চমেণ্ট চেকাৰৰ চাকৰি কৰোঁ। কিন্তু মই সৰু অৱস্থাৰ পৰাই খেতিৰ লগত জড়িত, চাকৰি কৰাৰ আগৰ পৰাই। আৰু মোৰ দেউতাৰো এজন আদৰ্শৱান মানুহ আছিলে, ব্যক্তি আছিলে। দেউতা স্কুলৰ শিক্ষক আছিলে। তেওঁ ইয়াত খুব কমকৈও 7খনমান স্কুল নিজে খুলি থৈ গৈছে। আৰু তাৰ উপৰিও গাঁৱত সহজ সৰল সাধাৰণ মানুহখিনিৰ লগত সদায় দেউতা জড়িত হৈ আছিলে। এতিয়া মই যিহেতু দেউতাৰে ল'ৰা, দেউতাৰ আদৰ্শটো সদায় অক্ষুণ্ণ ৰখাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু সেইকাৰণে এই খেতিৰ লগত সদায় জড়িত। কাৰণ আজি যুৱ প্ৰজন্মৰ যি চাকৰিমুখী হৈছে, আজি সেই চাকৰিমুখী হোৱাতকৈ যদি আমি কষ্ট কৰি খেতিত কৰিব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ যোগেদিও যে মানুহ সংস্থাপন হ'ব পাৰে, সেইটো এটা নিদৰ্শন। গতিকে আজি আপুনি দেখিছে এই বাৰীডৰাতে মই আপোনাৰ ৰঙালাও খেতি আছে, তামোলৰ খেতি আছে, দাংবডীৰ খেতি আছে, জাতিলাও খেতি আছে। খুব আগতীয়াকৈ যদি আমি ফচল বজাৰলৈ উলিয়াই দিব পাৰোঁ, তেতিয়াহ'লে ইয়াত ভাল পইচা পোৱা যায়। মই নভুঁইও পাতোঁ, মই তেতিয়া যোৱাবাৰ তাৰ আগৰ বছৰ নভুঁই পাতোঁতেও তেনেকৈ আহিছে। মোৰ পৰম শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱ আহিছে। তেখেত আহিলেতো তেখেতৰ লগতো আমি নভুঁই এটা ভাল পৰিৱেশ উপভোগ কৰিছোঁ। খোৱা বহি এইবোৰ যিবোৰ আমাৰ অসমীয়াৰ সংস্কৃতি, এই সংস্কৃতিবোৰ জীয়াই ৰাখিব পৰাটো আমাৰ অসমীয়াৰ স্বাভিমান। গতিকে আমি যেতিয়া নিজে অসমীয়া, গতিকে আমাৰ খেতি আমি বাহিৰৰ পৰা শাক পাচলি আনি পেলানি আমাৰ ইয়াত দৰৱ দিয়া পাচলি খাই মানুহ বেমাৰী হোৱাতকৈ আমি যদি নিজেই কৰ্মমুখী হৈ কাম কৰি আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে মানে নিজৰো স্বাস্থ্য ভালে থাকিব, দৰৱ নিদিয়াকৈ শাক পাচলিকেইটা ঘৰত খাব পৰা হ'ব, আৰু 2-4টা মানুহ সংস্থাপনো দিব পৰা হ'ব। মই এই আপাহতে এটা কথা কওঁ, আজি মোৰ চাকৰিটোৰ পইচাই নকলোৱা বা এনেকুৱা কথা নহয়। আজি চাকৰিটো কৰিছোঁ মোৰ তেল নিমখ খাবলৈ, সেয়া পইচাই মোৰ যথেষ্ট হয়। তাৰ উপৰিঞ্চি এই কামখিনি কেলৈ কৰিছোঁ, আজি আমি জীৱনৰ কোনদিনাখন আমাৰ শেষ মুহূৰ্ত আহে কোনেও নাজানে। আজিৰ দিনটো আমাৰ কাৰণে শেষ দিন হ'ব পাৰে, কিন্তু এই শেষ দিনৰ আগমুহূৰ্তত সংস্থাপন দিব যদি পাৰোঁ, আজি বাহিৰলৈ নগৈ কাম কৰিবলৈ, আজি বাংগালোৰ, ৰাজস্থান এনেকুৱাত যদি কাম কৰিবলৈ মানুহ নগৈ পেলানি আমি নিজেই থলুৱাভাৱে উদ্যোগ সৃষ্টি কৰিব পাৰোঁ, ইয়াৰ যোগেদি যদি কৰ্মসংস্থাপন আমি ল'ৰাক দিব পাৰোঁ,
তেতিয়াহ'লে সেইটো চিন থাকি যাব। তাৰমানে মই মাত্ৰ ভগৱন্তই আমাক নিৰ্দেশ মানে কামখিনি কৰিবৰ কাৰণে মনত এটা মনস্থ হৈছোঁ কাৰণে এই ইয়াত যিখিনি কৰ্মচাৰী নিয়োগ কৰিছোঁ, ইয়াত আপোনাৰ 16জনমান মানুহ আছে। 16টামান পৰিয়ালৰ মানুহে ইয়াত কাম কৰে আৰু সিহঁতেও চলি আছে আৰু মানে আমি পাৰিছোঁ কৰিছোঁ আৰু দিয়কচোন। এতিয়া জাতিলাও আছে, জাতিলাও বিক্ৰী কৰি আছোঁ, দাংবডি বিক্ৰী কৰি আছোঁ, আপুনি দেখিছে, বেঙেনাও বিক্ৰী কৰিছোঁ। আকৌ আপোনাৰ বাকী ৰঙালাও লাগু আৰু লাগি আছে, কলি আপুনি দেখিছে অলপ ডাঙৰ অহা সপ্তাহমানত ৰঙালাও ওলাব লাগে, তেনেকৈ আৰু জলকীয়াও আছে। এতিয়া মই বীজ জলকীয়া আপোনাৰ 3000 ওপৰত বীজ জলকীয়া পুলি ৰুবৰ কাৰণে চিন্তা কৰিছোঁ। বীজ জলকীয়াৰ গাঁত খান্দি থকা হৈছে। তামোল লগাই থৈছোঁ, তামোলটো এতিয়া এইবাৰ এবছৰ হোৱাই নাই, 7 মাহ হৈছে তামোল লগোৱা। তামোল আপোনাৰ 700 পুলি তামোলৰ লগাই থোৱা আছে। ইয়াত আপোনাৰ তামোলৰ মাজে মাজে এজোপা কাজি নেমু ৰোৱা আছে, 250 জোপাৰ ওপৰত কাজি নেমু আছে। চন্দনো ৰুইছোঁ, বগা চন্দন 150মান বগা চন্দন আছে। ঠিক তেনেকেই আৰু আপোনাৰ দাংবডি দেখিছে, জাতিলাও আছে, তেনেকৈ কৰি আছোঁ আৰু নতুন প্ৰজন্মৰ কাৰণে মোৰ এটাই আহ্বান, চাকৰিমুখী নহৈ যদি কৃষি কৰ্মৰ ওপৰতো নিৰ্ভৰ কৰে, খেতি কৰিও এটা ল'ৰা সংস্থাপিত হ'ব পাৰিব ধুনীয়াকৈ। কাৰণ এতিয়া এটা জাতিলাও মই 50 টকাকৈ বিকিছোঁ, প্ৰথম ওলাওঁতে 60 টকা বিকিছিলোঁ। যদি এটা জাতিলাওত 60 টকাকৈ বিকিব পৰা হয়, 1 বিঘা মাটি যদি জাতিলাও চাং খেতি কৰিব এটা ল'ৰাই খেতি কৰে, খুব কমকৈ 2.5 লাখৰ পৰা 2 লাখ টকা বছৰেকত জাতিলাও খেতিত ইনকাম হ'ব। কৃষ্ণ, মোৰ নাম শ্ৰী সুখদেৱ কালিন্দী। মই আজি এই গায়ন গাঁৱৰ দিগন্ত গায়ন বাপজনা গৃহত আজি যুগ ধৰি কৰ্মচাৰী কৰি আমি যি জীৱনৰ সংস্থাপন কৰি আছোঁ, আজি ময়ে নহয়, এনেকুৱা আমাৰ প্ৰায় 15-20 ঘৰ মানে জীৱন সংস্থাপন কৰি জীয়াই আছোঁ বুলি আমি আমাৰ দিগন্ত গায়ন বাপজনাক ধন্যবাদ জনাইছোঁ। আমি এতিয়া দেখাটো আৰু শুনাত আমাক যি সুবিধা পাই আছোঁ আমি তেওঁৰ পৰা, আমি তেওঁলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম প্ৰদীপ কালন্দী। মই আমাৰ দিগন্ত গায়ন বাপজনা ভাগৰ আমি আছোঁ আৰু গোটেইকেইটাই কাম বন কৰি আছোঁ। আকৌ ইভাগে আমি যিকোনো কামেই হওক চবেই কাম কৰোঁ। এইভাগে আমাৰ যিমান মানুহ আছে এতিয়া ইয়াতে কাম বন লগাই থাকে। কেইজন মানুহে বিপদে আপদেও কাকো পৰিব নিদিয়ে, যেতিয়া বিচাৰিলেও দিয়ে। সেইকাৰণে মানুহজনক চবেই ভাল পাই মেলি গাঁৱৰ ৰাইজে কাম বন চবেই কৰে। আমি যাতে ইয়াত থাকি একো এটা অসুবিধা পোৱা নাই। এতিয়া বাৰীয়ে শাক পাচলি যেনেকুৱা হওক আমি নিজে কৰি মেলি আৰু ধৰক চবেই পাইছোঁ, খাইছোঁ। আকৌ ইভাগে এতিয়া আমাৰ তেওঁ স্কুলৰ বিষয়লৈ ল'ৰা ছোৱালীকো যেনিবা সুবিধা এটাও দিছে। ধৰক চবেই মানুহে এতিয়া আমি 15-20 ঘৰ মানুহে ইভাগে আমি প্ৰতি বছৰ দিন চলি আছোঁ তেওঁৰ ওপৰতে। গৰিষাকৰ পৰা শ্ৰদ্ধামালী ৰিপৰ্ট, দৈনন্দিন অসম।